গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। এতিয়া তাৰ সংস্কাৰ ইমানেই আছিল, সেই কণীটোত তাৰ আত্মা আহিল আৰু সেই কণীটো বেয়া হৈ গ'ল। তাৰ পিছতো সি তাত লাগি থাকিল যে মোৰ হয়, সেই আত্মাটো তাতেই থাকিল আৰু বাকী সুস্থ থকা কণীকেইটা ভগৱান শিৱৰ নিজৰ যি ধাৰণাৰে যে ওচৰ পাজৰৰ যি কণী আছে সেয়াও সুস্থ হওক। গতিকে তালি বজোৱাৰ বাবে সেই কণীকেইটাৰ পৰা পোৱালি জগি পখী হৈ উৰি গ'ল। এতিয়া তেওঁৰ সংস্কাৰ এনেকুৱাই আছিল, নিৰ্ধাৰিত আছিল যে এতিয়া ভগৱান শিৱই কথা শুনাব পাৰ্বতীক, আৰু সেই সংস্কাৰেৰে পৰমাত্মা, কিয়নো কোনো জ্ঞান উপদেশ দিয়াৰ আগতে সৎসংগ কৰা হয়। গতিকে ভগৱান শিৱই পাৰ্বতীক প্ৰথমে সেই অমৰ পৰমাত্মাৰ কথা শুনালে যে এনেকুৱা এটা শক্তি আছে। পিছে জ্ঞান নাছিলে, কিন্তু বেদৰ পৰা যেনেকুৱা জ্ঞান প্ৰাপ্ত কৰিছে তাৰ পৰা কৈ আছিলে যে পাৰ্বতী সেই পৰমাত্মাৰ ভক্তি কৰিব লাগে। সেই ভগৱানৰ ভক্তিৰেই জীৱৰ মুক্তি হয়, আৰু মানৱ শৰীৰ, এই দেৱতাসকলকো মানৱ শৰীৰ বুলিয়েই মনা হয়, আৰু এই মানৱ শৰীৰ ভগৱানৰ সাধনা উপাসনাৰ বাবেই প্ৰাপ্ত হয়। আৰু আকৌ তেওঁ ক'ব ধৰিলে, তুমি ধ্যান লগোৱা, মই কৈ গৈ থাকিম, য'ত টাৰ্গেট আছে তাত মই ক'ম, শ্ৰুতি তালৈকে যাব। কি কৰে যে মূল কমল যি গুদাৰ ওচৰত আছে, ৰাজহাৰৰ ভিতৰত, তাত গণেশ দেৱৰ বাস আছে আৰু তাৰ ক্লিয়ম জপ আছে, আৰু ইয়াক তুমি এনেকৈ কোৱা। আকৌ ক'লে যে তাৰ দুটা আঙুলিৰ ওপৰত সাবিত্ৰী আৰু ব্ৰহ্মাদেৱৰ কমল আছে, তাৰ এই মন্ত্ৰ হয়। আকৌ ক'লে শৰীৰৰ ইয়াৰ ওপৰত নাভি কমল আছে, তাত বিষ্ণু আৰু লক্ষ্মীৰ বাস আছে, আৰু তাত এই মন্ত্ৰ আছে যি আপোনালোকক দিওঁ, ইয়াক জপ কৰা। তাৰপিছত আকৌ হৃদয় কমল আছে, তাত মহাদেৱ আৰু পাৰ্বতীৰ স্থান। এতিয়া পুণ্যাত্মাসকল, এই লীলা আপোনালোকে বহুত দেৰিকৈ বুজি পাব। এই জ্ঞান আপোনালোকক আগতেও কৈছোঁ যে এই কালে কি লীলা কৰে, ই এক ব্ৰহ্মাণ্ডৰ সৰ্বোপৰি শিখৰত, তীৰাত, তাত তিনিটা স্থান বনাই লৈছে, আৰু তাত তিনিটাই ৰূপ ধাৰণ কৰে, আৰু তাত ই দুৰ্গাৰ এই তিনিওটা ৰূপ বনাই নিজৰ লগতে ৰাখে। এটা ৰজগুণ প্ৰধান ক্ষেত্ৰ তাত ই স্বয়ঙেই চতুৰ্মুখী ৰূপ ধাৰণ কৰি সাবিত্ৰীৰ ৰূপত নিজৰ লগত ৰাখে। এটা শতগুণ প্ৰধান ক্ষেত্ৰ আছে, তাত স্বয়ঙেই ই বিষ্ণু ৰূপ ধাৰণ কৰে আৰু লক্ষ্মীক, এই দুৰ্গাক লক্ষ্মী ৰূপত ৰাখে। আৰু তৃতীয়, তাত এটা তমগুণ প্ৰধান ক্ষেত্ৰ আছে, তাত ই স্বয়ং শিৱ ৰূপ ধাৰণ কৰি, যেনেকুৱা শিৱ আপোনালোকে দেখে, আৰু তেওঁৰ 5খন মুখ আছে, শিৱৰো 5খন মুখ আছে। তাত যেতিয়া ই বনাই দুটা এটা কৰিও ৰাখে, এনেকুৱাই ইয়াৰ লীলা। গতিকে ই তাত 10খন মুখো বনাব পাৰে, 1000খনলৈকে মুখ বনাব পাৰে এই কালে। গতিকে তাত ই শিৱ ৰূপত থাকে আৰু দুৰ্গাক পাৰ্বতী ৰূপত ৰাখে। গতিকে আমাৰ কমলৰ ভিতৰত গতিকে আমি যাক দেখা পাওঁ দেৱতা, তাৰি ৰিফ্লেকশ্যন আমি দেখা পাওঁ, আৰু তাৰি এই স্থানবোৰৰ ইনচাৰ্জ এওঁৰ পুত্ৰকেইজনেই হয়, য'ত তেওঁলোকৰ কাৰ্যালয় আছে। যেনেদৰে শিৱপুৰী আছে, বিষ্ণুপুৰী আছে, ব্ৰহ্মপুৰী আছে, এয়া বেলেগ, আৰু তাতো ৰিফ্লেকশ্যন তাৰেই আহে। আৰু তাত যি জীৱই এই মন্ত্ৰৰ সাধনা কৰে, তাৰ সাধনাৰ একাউণ্ট তাৰ পুত্ৰসকলে ৰাখে। যেনে আমি ব্ৰহ্মাদেৱ আৰু সাবিত্ৰীৰ জপ কৰোঁ, গতিকে সেই একাউণ্ট তেওঁৰ ওচৰত যাব, একাউণ্টটোতো তেওঁৱেই ৰাখিব। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি বেলেগকৈ আছে,
গতিকে পুণ্যাত্মাসকল এয়া PhDৰ মাৰ্ক লাহে লাহে বুজি পাব। গতিকে ইয়াত শিৱই কৈ আছে যে হৃদয় কমলত শিৱ আৰু পাৰ্বতীৰ স্থান আছে। ইয়াৰ এনেকুৱা 12টা পাহি আছে, ইয়াৰ এইকেইটা মন্ত্ৰ। আৰু এতিয়া কণ্ঠকমলত চোৱা, ইয়াত দুৰ্গাৰ স্থান আছে আৰু ইয়াত ইমান কমল আছে, 16টা পাহি আছে আৰু ইয়াৰ মন্ত্ৰ এইটো। এতিয়া এনেকৈ যেতিয়া তেওঁ জপ কৰি কৰি গৈ আছিল, তেতিয়া ক'লে যে ত্ৰিকুটিৰ ফালে বোলা পাৰ্বতী। যেতিয়াই তেওঁ ওপৰলৈ উঠিল, ইয়াৰ পৰা সমাধিস্থ হৈ গ'ল তেওঁ। কাৰণ পুণ্যাত্মা যিসকল থাকে তেওঁলোকৰ শৰীৰ বহুত কোমল হয়, শৰীৰত ইমান বিকাৰ নাথাকে। এতিয়া আমি কলিযুগত আছোঁ। সত্যযুগত কি আছিলে? সত্যযুগত প্ৰত্যেক ব্যক্তি যিয়েই নহওক, জনসাধাৰণো আৰু ব্ৰাহ্মণ গুৰুসকলেও তেওঁলোকৰ সমাধি তৎক্ষণাতেই হৈ গৈছিল। কাৰণ শৰীৰ ইমান আগৰ পুণ্য, জন্মৰ পুণ্য সংস্কাৰৰ বাবে ইমান কোমল হৈ গৈছিল, ইমান সুস্থ হৈছিলে, ভিতৰৰ সকলো শিৰা তেওঁলোকৰ চাফা আছিলে, বহুত সোনকালেই সমাধিস্থ হৈছিলে। ঠিক তেনেদৰে সেই দেৱ স্বৰূপ শৰীৰ আছিল সেই পাৰ্বতীৰ। গতিকে তেওঁৰ একেবাৰতে সমাধি লাগি গ'ল। স্তুতিবোৰ ভিতৰৰ কমললৈকে গুচি গ'ল। সেই কমলত সোমোৱাৰ পিছত দৃশ্যবোৰ দেখা পাব ধৰিলে। এতিয়া যেনেকৈ পুণ্যাত্মাসকল আপোনালোকে যেনেকৈ চিনেমা চাব গৈছিল, এতিয়াতো নাচাই বাৰু। যেতিয়া চিনেমা চাব গৈছিলোঁ তেতিয়া 3 ঘণ্টা গমেই পোৱা নাছিলোঁ কেনেকৈ পাৰ হৈ যায়। কেতিয়াবা কিবা চাই আছোঁ, কেতিয়াবা কিবা আৰু কেতিয়াবা কিবা। 1 ছেকেণ্ডতেই ইণ্টাৰভেল হৈ শেষেই হৈ যায়। আৰু বাছ ষ্টেণ্ডত বাছৰ বাবে ৰখোঁ, 10 মিনিটত 20 জন উঠে, তাৰে 10 জনেহে বহিব পাৰে, এনেকুৱা অৱস্থা। ঠিক এনেদৰেই ঋষিসকল যেতিয়া সমাধিস্থ হৈছিলে, এওঁলোকক কালে অসুবিধা দিছিলে, এওঁলোকক মূৰ্খ সজায়। যেনে কোনোবা এটা কমলত এওঁলোকে প্ৰৱেশ কৰিলে, এটা কমলত যেনেদৰে টিভিত এটা চেনেল অন কৰি ল'লে আৰু যি তাৰ দৃশ্যাৱলী সেয়া তাত বেলেগকৈ দেখোঁ। আৰু সেয়া এনেকুৱা দৃশ্য হয়, এই মনে চাই চাই আচৰিত হৈ যায়, গমেই নাপাওঁ কিমান সময় পাৰ হ'ল। গতিকে এই প্ৰকাৰে তেওঁলোকে বহু সময় দৃশ্য চাই আছিলে, মুক্তি নহ'ল এওঁলোকৰ। গতিকে দাসেজী আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰিছে। এই প্ৰকাৰে পাৰ্বতীৰ কোনো চেনেল অন হৈ গ'ল আৰু সেই চেনেলত সোমাই পৰিল, চিনেমা চাব ধৰিলে। যেতিয়া শ্ৰুতি দূৰলৈ গুচি যায়, শৰীৰে ইয়াৰ আভাস নাপায়। যেনেকৈ আমি বহুবাৰ দেখিছোঁ, যেতিয়া আমি বাছ ষ্টেণ্ডত কথা পাতি থাকোঁ, যিবোৰ ভেহিকেলৰ আমাৰ প্ৰয়োজন নাথাকে, যেনে ধৰক আমি ৰখি আছোঁ বাছলৈ, কোনো ট্ৰাক আহি গ'ল, আমাৰ ওচৰেৰে পাৰ হৈ গ'ল হৰ্ণ দি, আমি গমেই নাপাওঁ এই হৰ্ণ কেতিয়া দি গুচি গ'ল। আমি সেই কথাত ইমান মগ্ন হৈ যাওঁ, আমাৰ শ্ৰুতি তাৰ পৰা আঁতৰি গ'ল। এনেদৰে পাৰ্বতীৰ শ্ৰুতি আঁতৰ হ'ল। আৰু শিৱদেৱে কৈ আছিলে ওপৰলৈ চোৱা, মূল কমললৈ, তাত এনেকুৱা দেখা পাবা, হৃদয় কমলত এনেকুৱা দেখা পাবা। এতিয়া পাৰ্বতীৰ সমাধি লাগি গ'ল, কোনোবা কমললৈ গুচি গ'ল, সোমাই পৰিল, তাত ঘূৰি ফুৰি আছে। সেইফালৰ পৰা যি লেতেৰা কণীটো আছিল ভাটৌৰ, সেয়া সুস্থ হ'ল। ভগৱানৰ চৰ্চা শুনিলে আৰু এজন মহাপুৰুষৰ মুখৰ পৰা, তেতিয়া সোনকালে প্ৰভাৱ পেলায়। গতিকে সেই সময়ত সি কণীৰ পৰা ওলাই সুস্থ হৈ পোৱালিও হৈ গ'ল ভাটৌৰ। আৰু পিছত সেই ভাটৌটো ভগৱান শিৱই কৈ আছে মন্ত্ৰ জপ কৰা, এইটো এনেকৈ জপ কৰা। কেলিয়ম জপ গৌৰা সোণ মণ্ডলমে পਹੁঁচা বৰা, এনেকুৱা ধৰণৰো পৰিক্ৰম আছে, পিছত কম। আৰু এনেকৈ হিৰিম জপ কৰা তেওঁ সকলো কৈ আছিলে। প্ৰথমতেতো পাৰ্বতীয়ে কৈ আছিলে বুলি, এনেকুৱা হয়। পিছত ভাটৌটো ক'ব ধৰিলে হয়। এতিয়া পাৰ্বতীটো সমাধিস্থ, ভগৱান শিৱইতো লৰাই চালে, তেওঁতো সমাধিস্থ, তেন্তে হয় শব্দটো ক'ৰ পৰা আহি আছে? তেতিয়া তেওঁ ভাবিলে অৱশ্যে ইয়াত কোনো ব্যক্তি আছে। তেতিয়া ইফালে সিফালে চালে ভাটৌটোৱে ভাবিলে, এতিয়া শিৱদেৱে দেখিলে মোৰ টেটু চেপি ধৰিব, এতিয়া সি উৰি গ'ল। এতিয়া ভাটৌটো তাৰ পৰা উৰি গ'ল বেগেৰে। এতিয়া শিৱদেৱে ভাবিলে ই মোৰ মন্ত্ৰ প্ৰাপ্ত কৰিলে, ভাটৌৱে এনেও বহুত বদমাছ হয়, ই নিশ্চয় কাৰোবাক ক'ব। আৰু ই এনেকৈ ক'লে যদি কোনোবাই গম পাই যায়, যেনে ধৰক এই ৰাক্ষসবোৰ কিয় হ'ল, যিসকলে সাধনা কৰিছিলে মৰ্যাদা ভাঙিলে, স্ববিকাৰ কৰিব ধৰিলে
আৰু সেই ভক্তিৰে তেওঁলোকৰ তাত সিদ্ধি ইমানেই আহিল যি দেৱতাৰ তাত আছিল, কিন্তু তেওঁলোকৰ কৰ্ম বেয়া হ'ল। গতিকে তেওঁলোক সমানেই শক্তিবান হ'ল, কিন্তু তেওঁলোক দুখদায়ী এলিমেণ্ট হ'ল। সেইবাবে এই মন্ত্ৰবোৰক আমি গুপ্ত কৰিয়েই ৰাখিছিলোঁ, যাতে সাধাৰণ বিনা অধিকাৰীৰ বাহিৰে ইয়াক দিব নোৱাৰি। ই হানি কৰিব পাৰে, পিছত সাধাৰণ সমাজৰ বাবেও দুখদায়ী হয়। গতিকে এই কাৰণে সাধাৰণ ব্যক্তিক জনসাধাৰণে কয়, ভাই, এই মন্ত্ৰবোৰক তোমালোকৰ গুৰুদেৱে গুপ্ত কিয় ৰাখে? এতিয়া তেওঁলোকে কি জানে? জগতৰ মানুহৰ ভগতৰ মৰ্যাদাৰ জ্ঞান নাথাকে। সাৰ্বজনীন কিয় নকৰে? সকলোকে কিয় নকয় বাৰু? কি কথানো? এতিয়া আপোনাৰ ওচৰত 20 লাখ টকা আছে, ভগাই দিব নেকি সকলোকে? থিয় হৈ গলিত ভগাই দিব নেকি 10, 10, 20, 20, 100 টকা? এতিয়া তেনেকৈ সন্তানক পইচা কিয় নদিব? এনেদৰে অপচয় কৰিলে নিদিয়ে। গতিকে এয়া এক অমূল্য ধন, এনেকৈ ভগাব নোৱাৰি। গতিকে ভগৱান শিৱ পিছে পিছে আৰু ভাটৌটো আগে আগে, দুয়োৰে তাত সিদ্ধি আছে। সেই মন্ত্ৰৰ পৰা মন্ত্ৰিত হৈ সিও সিদ্ধি পালে। এতিয়া সি পলাল। আগলৈ ভাটৌৰ শৰীৰ এৰি বেদব্যাসৰ পত্নীয়ে গৰ্ভধাৰণ কৰিলে। সেই মাধ্যমেৰে সূক্ষ্ম ৰূপেৰে সি গৰ্ভলৈ গৈ পালে। আৰু যেতিয়া তেওঁলোকৰ মিলন হ'ল পতি পত্নীৰ, সেই সময়ত সি তাত শৰীৰ ধাৰণ কৰিলে বেদব্যাস আৰু তেওঁৰ পত্নীৰ পৰা, আৰু গৰ্ভত থাকিল। তাৰপিছত ভগৱান শিৱ আহিল পিছে পিছে আৰু ক'লে যে, সেই ব্যাসৰ পত্নীক, তোমাৰ পেটত মোৰ জ্ঞানৰ চুৰজন আছে, মই তাক মাৰিম। তেতিয়া তেওঁ ক'লে যে, কিয়নো মাৰা? কিনো ভুল কৰিলে? মইতো সাধাৰণ জীৱ, নাজানো। আপুনিতো অন্তৰ্যামী ভগৱান, আপুনি নিশ্চয় জানে এই কথা। কিনো কথা হ'ল? ক'লে, ই মোৰ অমৰ মন্ত্ৰ চুৰ কৰিলে, শুনিলে, আৰু সি অমৰ হ'ল। আৰু ই যাতে আনক ক'ব নোৱাৰে, সেইবাবে মই তাক শেষ কৰি দিম, মাৰি পেলাম। তেতিয়া ব্যাসৰ পত্নীয়ে ক'ব ধৰিলে, ভোলেনাথ, এফালে কৈছে আপুনি এই অমৰ হ'ল বুলি, যদি অমৰেই হৈছে কেনেকৈ মাৰিব? তাৰপিছত শিৱদেৱ তাৰ পৰা গুচি আহিল। কথাটোতো সত্য। আৰু গৰ্ভত এনেকৈ সাধকক হানি কৰিব নোৱাৰে। যিসকল পূৰ্বজন্মৰ সংস্কাৰী হয়, তেওঁলোকৰ গৰ্ভপাতেৰে মৃত্যু নহয়। আৰু আকৌ ব্যাসদেৱে আৰু তেওঁৰ পত্নীও সাধক আছিলে। গতিকে সাধকক কোনো দেৱতাই কোনো হানি কৰিব নোৱাৰে। গতিকে ভগৱান শিৱ উভতি আহিল। এতিয়া কোৱাৰ ভাৱ এইটো এই দাসৰ যে পাৰ্বতী দেৱীয়ে সেই মন্ত্ৰ পালে ভগৱান শিৱৰ পৰা। ক'ত? য'ত অমৰনাথৰ মন্দিৰ আছে আৰু আমি মানো, অমৰনাথ বুলি মানো, আৰু তাক নিজৰ কল্যাণৰ বাবে আমি তালৈ দৰ্শনাৰ্থে যাওঁ, যে আমাৰ মুক্তি হৈ যাব অমৰনাথলৈ গ'লে। নহয়। এতিয়া পুণ্যাত্মাসকল, এতিয়া পাৰ্বতীৰ সেই মন্ত্ৰৰ বাবে মুক্তি হ'ল, অমৰনাথৰ বাবে নহয়। অমৰনাথ এক স্থান য'ত পাৰ্বতী দেৱীয়ে সেই অমূল্য মন্ত্ৰ প্ৰাপ্ত কৰিছিলে। এতিয়া এই দাসৰ ওচৰত সেই কমপ্লিট স্পিৰিচুৱেল নলেজ আছে, সেই অমৰ মন্ত্ৰ আছে। সেই অমৰ মন্ত্ৰ যি ভগৱান শিৱই পাৰ্বতীক দিছিলে, এয়া ইমানেই অমৰ হয়, যেতিয়ালৈকে শিৱ থাকিব পাৰ্বতীৰ মৃত্যু আকৌ নহয়। আৰু এদিন পাৰ্বতীও মৰিব আৰু শিৱদেৱো মৰিব। এওঁলোক অবিনাশী নহয়। ইয়াৰ প্ৰমাণ আছে দেৱী ভাগৱতৰ ৩য় স্কন্ধৰ সচিত্ৰ মোতা টাইপ ৩য় স্কন্ধত, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত খনৰ ১২৩ নম্বৰ পৃষ্ঠাত। ভগৱান বিষ্ণুৱে স্বয়ং কৈছে, নিজৰ মাকৰ স্তুতি কৰে দুৰ্গা দেৱীৰ, তুমি শুদ্ধ স্বৰূপা। এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ আপোনাৰ পৰাই। আপোনাৰ কাৰণেই আমি বৰ্তমানত আছোঁ। আৰু আমাৰতো আবিৰ্ভাৱ মানে জন্ম, আৰু তিৰোভাৱ মানে মৃত্যু হয়। আমি অবিনাশী নহয়। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ এই দাসৰ পৰা মন্ত্ৰ আপোনালোকে বৰবালাৰ পুৰণি আশ্ৰমখনত পালে, সেইবাবে সেই পুৰণি আশ্ৰমখন অমৰনাথ হয়, য'ত আপোনালোকে সেই মন্ত্ৰ পালে। এতিয়া আপোনালোকে সেই বৰবালা আশ্ৰমলৈ শিৰ দোৱাবলৈ যাব নালাগে। সেই মন্ত্ৰ জপ কৰিলেহে আপোনালোকৰ মুক্তি হ'ব। এতিয়া সেই মন্ত্ৰ আপোনালোকক এই দাসে য'তেই নিদিয়ক,
আগতে ঘৰে ঘৰে গৈছিলোঁ, ঘৰত গৈ মন্ত্ৰ দিছিলোঁ। গতিকে তেওঁলোকৰ বাবে সেই স্থানেই হ'ল অমৰনাথ, য'ত এই মন্ত্ৰ পাইছিলে। গতিকে সেই অমৰ মন্ত্ৰ পোৱা স্থানৰ পৰা মুক্তি নাপাব শিৰ দোৱা বা নোদোৱাই। সেই মন্ত্ৰৰ জপেৰে মৰ্যাদাত থাকি সাধনা কৰিলেহে আপোনাৰ মুক্তি হ'ব। এতিয়া যেনেকৈ আগতে আমি নগৰে নগৰে গৈ সৎসংগ কৰিছিলোঁ আৰু তাত টেণ্ট লগাইছিলোঁ, চৌকা বনাইছিলোঁ মাটিৰ গ্ৰাউণ্ডত, ইটাৰে চৌকা বনাই হালোৱা ক্ষীৰ বনাইছিলোঁ আৰু সৎসংগ কৰি আগৰ স্থানলৈ আন চহৰলৈ গুচি গৈছিলোঁ। গতিকে যেনে ধৰক আমি এবাৰ কৰ্ণালৰ পৰা সৎসংগ কৰি উভতি আহিলোঁ। আমি গুচি গ'লোঁ ইছাৰলৈ। গতিকে যিসকল ভকতে তাত নাম লৈছিলে, গতিকে তেওঁলোকৰ বাবে কৰ্ণালৰ সেই মৈদান অমৰনাথ। কিন্তু যদি কোনোবাই পিছত কোনো ব্যক্তিয়ে এনেকৈ কয় যদি যে ব'লা তোমাক মই সেই স্থান দেখুৱাই আনো য'ত ৰামপাল মহাৰাজৰ সৎসংগ হৈছিলে, পিছত কি দেখুৱাই আনিব তাত, য'ত চৌকা পৰি আছিলে ইটাৰ, ইউজলেছ। আমি সকলো কাম কৰি উঠি আগলৈ গুচি গৈছিলোঁ। এতিয়া সেই চৌকাকেইখন চালে যেনেকৈ আমি তাত সৎসংগ য'ত হৈ আছে, দাহ য'ত উপলব্ধ আছে, তাতে ভগত থাকিব, তাত ক্ষীৰো পাব, হালোৱাও পাব আৰু এয়া অমূল্য জ্ঞানো শুনিবলৈ প্ৰাপ্ত হ'ব। এতিয়া যদি কোনো ব্যক্তিয়ে কয় যদি ব'লা আপোনাক সেই স্থান দেখুৱাই আনো য'ত সৎসংগ হৈছিলে, তাত গৈ কি দেখুৱাব চোৱা, ইয়াত ক্ষীৰ বনাইছিলে, তাত হালোৱা বনাইছিলে, ইয়াত বহি নাম দিছিলে। এতিয়া তাত না ক্ষীৰ পাব না হালোৱা, খালী চৌকা দেখিবা, তাতেই মূৰ দোৱাই আহিব। গতিকে সেই বস্তুটোতো তাত পাব য'ত দাহ উপলব্ধ। এতিয়া বৰবালাৰ ভিতৰত আছে সেই চৌকা, সেই ক্ষীৰ হালোৱাও আৰু সেই অমূল্য মন্ত্ৰ আৰু জ্ঞানো। এই প্ৰকাৰে আমাৰ যিমানবোৰ পবিত্ৰ তীৰ্থস্থান আছে, স্মৰণীয়তো হয়েই যে ইয়াত এনেকুৱা ঘটনাটো ঘটিছিলে, এয়া কেৱল স্মৰণীয়হে। কিন্তু তালৈ গ'লে জীৱই পাপৰ অতিৰিক্ত একো নাপায়। এটা সময়ত যেনেকৈ পৰমাত্মাৰ লীলাত লিখা আছে যে তেওঁ সৎলোকৰ পৰা গতি কৰি আহে, 3 প্ৰকাৰ স্থিতিৰে আমাৰ ধাৰণ পোষণ কৰে, 3 প্ৰকাৰৰ শৰীৰেৰে। এটা শৰীৰেতো সৎলোকত স্থায়ীভাৱে থাকে। তেওঁৰ এডাল নোমৰ গুৰিৰ সৈতে 100টা চন্দ্ৰ 100টা সূৰ্য মিলাই দিয়া ইমান উজ্জ্বল হয়। আৰু দ্বিতীয়তে তেওঁ এনেকুৱা লীলা কৰে যেনেকৈ প্ৰত্যেক যুগতে এটা শিশু ৰূপ ধাৰণ কৰি এটা লীলা কৰে। তেওঁক নিসন্তান দম্পতীয়ে উঠাই লৈ যায়, লাহে লাহে ডাঙৰ হয় আৰু তেওঁ যি ক্ৰিয়া কৰে তেওঁৰ পিতৃ মাতৃয়েও তেওঁ জনসাধাৰণৰ দৰে জীৱন জীয়াই সেই পৰম পিতাই দেখুৱাই এনেকুৱা লীলা কৰে। আৰু দ্বিতীয় প্ৰকাৰৰ স্থিতিত তেওঁ ক'ৰবাত কোনো স্থানত সাধু ৰূপত আহি প্ৰকট হয়, ভাল আত্মাসকলক লগ কৰি জ্ঞান দিয়ে, তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই, যি ভ্ৰমি ফুৰে নিজৰ মৰমীয়াল আত্মা। এনেকৈয়ে এজন ধৰ্মদাস নামৰ মহাপুৰুষ বৈষ্ণৱ আছিল, বেপাৰী আছিলে আৰু বৈষ্ণৱ সাধুৰ সৈতে দীক্ষিত আছিলে। বিষ্ণুদেৱৰ পূজাৰী আছিলে, বিষ্ণুদেৱক ইষ্ট মানিছিলে, লগতে শংকৰ ভগৱানৰো পূজা কৰিছিলে। যেনেদৰে আমাৰ ধৰ্মগুৰুসকলে আমাক যি জ্ঞান দি থৈছে, আমি তেনেকৈয়ে লাগি আছিলোঁ। তেওঁ ৰূপদাস নামৰ বৈষ্ণৱ ঋষি এজনৰ দ্বাৰা দীক্ষিত আছিলে। এতিয়া ৰূপদাসে সেই মৰমীয়াল আত্মাজনক যেনেদৰে গাইড কৰিছিলে, তেওঁ তেনেকেই সমৰ্পিত আছিল। তেওঁ কৈ থৈছিলে ৰূপদাস দেৱে যে 68 তীৰ্থ কৰিব লাগে, 4টা ধামলৈ অৱশ্যেই তালৈ যাব লাগে। একাদশীৰ ব্ৰত ৰাখিবা, হৰে ৰাম হৰে কৃষ্ণ আৰু ভোলেনাথ শংকৰ ভগৱানৰ তেওঁৰ জপ কৰিবা, ওম নমঃ শিৱায় ইত্যাদি। গতিকে এই মন্ত্ৰ জপ কৰিছিলে আৰু তীৰ্থলৈ তীৰ্থ ভ্ৰমণৰ বাবে গৈছিলে তেওঁ। তাৰ পৰা যেতিয়া তেওঁ ভগৱানক পালে, সেই সময়ত প্ৰায় 80-82 বছৰ বয়স হৈছিলে।
85মান বছৰ হৈছিলে। ধৰ্মদাসদেৱৰ তীৰ্থযাত্ৰালৈ গৈছিলে তেওঁ মথুৰাৰ পুখুৰীত, য'ত ভগৱান যেনেকৈ আমাৰ ধৰ্মগুৰুসকলে কৈ থৈছে যে ইয়াত শ্ৰীকৃষ্ণই গৰু চৰাইছিলে, এই সৰোবৰত গা ধুইছিলে, গৰুবোৰক পানী খুৱাইছিলে। গতিকে এই শ্ৰদ্ধাৰে সকলোৱে সেই তীৰ্থলৈ গৈছিলে। তাৰপিছত গিৰিৰাজৰ চাৰিওফালে ঘূৰে। এতিয়া পুণ্যাত্মাসকল, এই সৰলাত্মাসকলে কয় যে এই ৰামপালে আমাৰ দেৱী দেৱতাক ধাৰ্মিক তীৰ্থস্থানৰ বিষয়ে ভালদৰে নকয়। এতিয়া বিচাৰ কৰা, যি গিৰিৰাজৰ, যি গোবৰ্ধন পৰ্বতৰ মহিমা গাই শুনাই, তাৰ লীলা কি? যেনেকৈ ধৰ্মদাসদেৱে পৰমাত্মাক পাইছিলে, তেওঁক সুধিছিলে যে আপুনি, এয়া দীঘল বাৰ্তা, সময় কম আছে, কিন্তু আজি যি দাসে ক'ব বিচাৰিছে যে তীৰ্থলৈ আৰু এই স্মৰণীয় স্থানলৈ গ'লে জীৱৰ মুক্তি নহয়, আৰু কেৱল পাপে হয়, পুণ্য নহয়। পুণ্য এই কাৰণে নহয় কাৰণ শাস্ত্ৰ শ্ৰীমদ ভাগৱত গীতাত বৰ্ণনা নাই ইয়াৰ। যদি এই সাধনা শাস্ত্ৰত বৰ্ণিত নাই, গীতাৰ অধ্যায় নম্বৰ 16 মন্ত্ৰ 23 স্পষ্টই কৰি দিছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকে কোনো লাভ নাপায়, না সুখ হয়, না গতি হয়, না কোনো সিদ্ধিপ্ৰাপ্ত হয়, ইউজলেছ। গতিকে ধৰ্মদাসদেৱে পৰমাত্মাক জীৱিত মহাত্মা ৰূপত পালে। প্ৰথমতেতো গীতাৰ পাঠ কৰি আছিলে ভগৱানে, প্ৰথমতেতো পুখুৰীত গা ধুই আহিলে। তাৰপিছত বিষ্ণুদেৱৰ এটা মূৰ্তি আছিলে, সেইটোক গা ধুৱালে, নতুন কাপোৰ পিন্ধালে, পুৰণা কাপোৰবোৰ ধুই শুকাব দিলে ভগৱানৰ। তাৰপিছত ধূপ চাকি জ্বলাই, তাৰপিছত ধূপ ধূনা জ্বলোৱাৰ পিছত গীতাৰ পাঠ কৰিব ধৰিলে। পৰমাত্মা ওচৰত বহিলে, 20, 30, 50 ফুটমান দূৰত, আৰু মনোযোগেৰে শুনি আছিলে, যেন বৰ ভাল লাগিছে। ধৰ্মদাসেতো এনেই এটা অধ্যায় পঢ়ে, কিন্তু সেইদিনা শকত 4-5টা অধ্যায় পঢ়ি পেলালে। এইটো কথা জানি ওচৰত বহি থকা এজন মুছলমানে আমাৰ ধাৰ্মিক জ্ঞানৰ সৈতে কিমান প্ৰভাৱিত হয়। যেতিয়া সকলোবোৰ শুনালে, ভগৱান ওচৰত আহি বহিল আৰু ক'লে, হে মহাত্মাদেৱ, মই ভ্ৰমিত আত্মা হয়। চাওক পুণ্যাত্মাসকল, আমাৰ পিতাই আমাৰ ওচৰলৈ আহিবলৈ কিমান কষ্ট কৰিবলগীয়া হয়, কাৰণ কালে আমাৰ বুদ্ধি ইমান বেয়া কৰি দিছে ভুল জ্ঞানেৰে, আৰু এই মিছাসুখত ইমান ৰঙীন কৰি দিছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ইষ্ট মানিবলৈ দি তেওঁলোকৰ পূজাত দৃঢ় কৰি দিলে। গতিকে নিজকে দাস বুলি কৈ, অজ্ঞানী বুলি কৈ, আৰু সেই জীৱাত্মাক বিদ্বান বুলি কৈছে, মহাপুৰুষ বুলি কৈছে, আৰু মহাৰাজ বুলি কৈছে, কাৰণ তেওঁ বৈষ্ণৱ পৰম্পৰাৰে দীক্ষিত হৈছিলে আৰু চতুৰ্থ আশ্ৰমলৈও গৈছিলে, সন্ন্যাস লৈছিলে প্ৰায়। সন্ন্যাসৰ অৰ্থ হ'ল ভগৱানৰ ভক্তিতেই বেছি সময় দিছিলে। গতিকে তেওঁক কৈছিলে ভগৱানে যে, হে মহাৰাজদেৱ, মোক কিবা জ্ঞান শুনাওক, আপোনাৰ জ্ঞান বহুত ভাল লাগিছে মোৰ, কিন্তু মই বুজি পোৱা নাছিলোঁ। তেতিয়া ধৰ্মদাসে কোৱাত লাগিল যে 68টা তীৰ্থ কৰিব লাগে, ৰামকৃষ্ণৰ জপ কৰিব লাগে, ওম নমঃ শিৱায় মানে ভগৱান শিৱৰ ভক্তি কৰিব লাগে। তেতিয়া ভগৱানে ক'লে যে আপুনি আপোনাৰ দীক্ষা দিয়ক মোক, মই অলপ ভক্তি কৰিম। তেতিয়া ধৰ্মদাসে ক'লে যে মই দীক্ষা দিয়াৰ অধিকাৰী নহয়, আৰু এনেকৈ দীক্ষা দিলে কোনো লাভ নহয়। মই আপোনাক মোৰ গুৰুদেৱ ৰূপদাসৰ সৈতে লগ কৰাই দিম, আপুনি তেওঁৰ পৰা দীক্ষা লৈ ল'ব, আৰু বিনা কোনো আজ্ঞাৰে অধিকাৰীৰ পৰা না দীক্ষা লোৱাজনৰ লাভ, দীক্ষা দিয়াজনৰহে পাপ বেছি হয়। মই এনেকুৱা ভুল কৰিব নোৱাৰোঁ। তেতিয়া পৰমাত্মাই ক'লে যে তেতিয়ালৈকে মোৰ অলপ আশংকা দূৰ কৰক, যাতে মই আপোনাৰ গুৰুদেৱৰ ওচৰলৈ গৈ দীক্ষিত হ'ব পাৰোঁ। তেতিয়া পৰমাত্মাই কি ক'ব ধৰিলে ধৰ্মদাসে যে আমি কোনো জীৱ হিংসা নকৰোঁ, আমিতো বৈষ্ণৱ সাধু, আমি মাছ মাংস নাখাওঁ। তেতিয়া পৰমাত্মাই ক'লে যে চাওক, ইয়াত আপুনি কি ক্ৰিয়া কৰিলে যে গিৰিৰাজৰ সম্পূৰ্ণ এপাক ঘূৰিলোঁ মই, এই গোবৰ্ধনৰ চাৰিওফালে ঘূৰিলোঁ, আৰু আজি ইয়াত থাকিম।
আৰু এয়া ভগৱানৰ এয়া ধাম হয়, তীৰ্থস্থান হয় মথুৰাৰ, ইয়াত স্নান কৰিছোঁ। ইয়াত স্নান কৰিলে বহুত পুণ্য পোৱা যায়, ইয়াত বহুত ডাঙৰ ডাঙৰ লাভ হয়, মুক্তি পায়। আৰু গিৰিৰাজৰ চাৰিওফালে ঘূৰিলে জীৱৰ কল্যাণ হয়। পৰমাত্মাই ক'লে যে আপুনি গীতাক সত্য বুলি মানেনে? ক'লে হয় মানো। আপুনি কি নাম জপ কৰে? হৰে ৰাম হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, ৰাধে ৰাধে শ্যাম মিলাদে। এই মন্ত্ৰ কি গীতাত আছে? ক'লে নহয় নহয়, গুৰুৱে যি মন্ত্ৰ দিয়ে তাৰ পৰাই লাভ হয়। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কৈছে যে শাস্ত্ৰবিধি ত্যাগ কৰি আপুনিও পঢ়ি আছিলে। ভগৱানে ক'লে মনৰ মতে আচৰণ কৰে, মনৰ মতে যিয়ে জপ কৰে সেয়া ইউজলেছ হয়, না তেওঁলোকৰ কোনো সুখ হয়, না গতি হয়, না তেওঁলোকৰ সিদ্ধিপ্ৰাপ্ত হয়। আপুনিতো গীতাখন পঢ়িছে, কৰি আছে তাৰ বিপৰীত, আপুনি বিধান ভাঙিছে। আৰু গীতাৰ জ্ঞান কোনে কৈছে মহাত্মা? পৰমাত্মাই সুধিলে যে শ্ৰীকৃষ্ণদেৱে কৈছে। ঠিক আছে, শ্ৰীকৃষ্ণ কোন হয়? ক'লে বিষ্ণুদেৱ। বিষ্ণুদেৱৰ মৃত্যু হয়নে? ক'লে নহয়, তেওঁ অজৰ অমৰ, তেওঁ পৰমাত্মা সৰ্বশক্তিমান। এতিয়া গীতাৰ জ্ঞান দিছে শ্ৰীকৃষ্ণ বুলি কোৱা বা বিষ্ণু বুলি কোৱা আপোনাৰ শব্দত। ক'লে হয় হয়। তেন্তে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 আপুনি পঢ়ি আছিলে। এয়া নিজেই কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জনম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো। দ্বিতীয় অধ্যায়ৰ 12 নম্বৰ শ্লোকত আপুনি পঢ়িছে, মানে পৰমাত্মাই এয়া সংকেতত কৈছে যে আপুনি এতিয়া পঢ়ি আছিলে, তেওঁ নিজেই কৈছে মোৰ জন্ম মৃত্যু হয়। এই সেই শ্লোকটো ক'ব আপোনাক। আৰু 10ম অধ্যায়ৰ 2য় শ্লোকত কৈছে যে মোৰ উৎপত্তিক তাই দেৱতাই জানে। স্তব্ধ হৈ গ'ল, একেবাৰে যেন অচেতন হৈ গৈছে। আৰু আপুনি কৈছে তেওঁ অজৰ অমৰ, আৰু তেওঁ নিজেই কৈছে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত যদি তুমি পূৰ্ণমুক্তি বিচৰা সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। সেই পৰমাত্মাজন কোন? সেইজনৰ বিষয়ে কোৱা, তেতিয়াহে মই দীক্ষা ল'ম তোমাৰ পৰা। তেতিয়া বেয়া পালে, তেওঁৰ খং উঠি গ'ল। কাৰ? ধৰ্মদাসৰ, যে আপুনিতো আমাৰ দেৱী দেৱতাক সেও জ্ঞান কৰিছে, কাৰণ আপুনি মুছলমান হয়। পৰমাত্মাই ক'লে মই কৰা নাই। আপুনি মোক এইটো কথা কওক যে এই গিৰিৰাজৰ যাৰ আপুনি পৰিক্ৰমা কৰিলে, এই কথা শুনাই দিয়ক মোক। তেতিয়া ধৰ্মদাসে ক'লে এবাৰ এসময়ত ইয়াত দেৱী দেৱতাসকলৰ পূজা হৈছিলে। তেতিয়া ভগৱান কৃষ্ণই এনেকৈ কৈছিল, এই দেৱী দেৱতাসকলৰ পূজা বন্ধ কৰা, ইন্দ্ৰৰো পূজা বন্ধ কৰা, কেৱল এজন পৰমাত্মাৰ ভক্তি কৰা। যি কথাত ক্ৰুদ্ধ হৈ ইন্দ্ৰই ইমান ডাঙৰকৈ বৰষুণ দিয়ালে, এটা ক্ষণতে 96 কোটি মেঘমালা এবাৰতে বৰষাই দিলে, নেৰানেপেৰা বৰষুণ হ'ল। তেতিয়া ভগৱান কৃষ্ণই এই গিৰিৰাজক দাঙি ধৰিছিলে হাতেৰে আৰু গোটেই ব্ৰজৰ ৰক্ষা কৰিলে। ইন্দ্ৰই বহুত বৰষুণ দিয়ালে, বহুত বৰষুণ হ'ল, বহুত নেৰানেপেৰাকৈ, কিন্তু এটোপাৰো তললৈ আহিব নিদিলে। এই গোবৰ্ধনৰ ওপৰতে সকলো শুকুৱাই দিলে ভগৱানে। পৰমাত্মাই ক'লে তোমাৰ বুদ্ধি চোৰে লৈ গৈছে। তোমালোকে কৃষ্ণই কৈ আছে দেৱী দেৱতাসকলৰ পূজা নকৰিবা। দেৱতাসকলৰ মুৰব্বী এই ইন্দ্ৰদেৱৰো পূজা এৰুৱালে এওঁ, সেইবাবেই এওঁলোকৰ খং উঠিল। আৰু আপুনি কৈছে মই আপোনালোকৰ দেৱতাসকলক অপমান কৰিছোঁ। আৰু য'ত তুমি গা ধুলা এই স্থান এৰিটো গুচি গ'ল শ্ৰীকৃষ্ণ। দুৱাৰকাত থাকে, এতিয়া তাতেই যোৱা, তাতেই গৈ গা ধোৱা। এতিয়া দুৱাৰকাও নাই, সমুদ্ৰত ডুবি গ'ল। এইবাবেই ডুবাইছিলে যাতে মানুহবোৰে ঠেলা হেঁচা কৰিব নাহে ইয়ালৈ, মুক্তি হ'ব ভক্তিৰে। এতিয়া পুণ্যাত্মাসকল, এয়া জ্ঞান হয়। এতিয়ালৈকে অজ্ঞানতা ভৰাই থৈছিলোঁ আমাৰ ভিতৰত। এইটো বহুত দীঘলীয়া কথা। এতিয়া চৰ্তত যি এই দাসে বুজাব বিচাৰিছে সেয়া হ'ল, আকৌ পৰমাত্মাই ক'লে যে আপুনি কৈছে যে মই কোনো জীৱ হিংসা নকৰোঁ। আপুনি ক'ৰ পৰা আহিছে? ক'লে বান্ধৱগড়ৰ পৰা আহিছোঁ। মথুৰাত আছে। কিমান দূৰ হয়, কিমান ডিষ্টেঞ্চ আছে মথুৰা আৰু বান্ধৱগড়ৰ মাজত? ধৰ্মদাসদেৱে ক'লে মানে 250-300 মাইলমান হ'ব। কোচ, আগতে কোচ চলিছিলে, মানে 800-850 কিলোমিটাৰমান ডিফাৰেঞ্চ আছে মথুৰা আৰু বান্ধৱগড়ৰ মাজত। তেতিয়া পৰমাত্মাই সুধিলে কি সাধনেৰে আহিছে আপুনি? তেতিয়া ধৰ্মদাসে ক'লে মই খোজকাঢ়ি আহিছোঁ ভাই, খোজকাঢ়ি আহিছোঁ। জীৱিত মহাত্মাদেৱ খোজকাঢ়ি আহিছোঁ।
তেতিয়া পৰমাত্মাই ক'লে, মথুৰাৰ পৰা ইয়ালৈকে আহোঁতে আপুনি কিমান জীৱ হত্যা কৰিলে গণিব নোৱাৰিব। আৰু এই পুখুৰীত গা ধুলে, ইয়াত এই মথুৰাৰ পানীত গা ধুলে আৰু এগতি পানীও আনিলে। চাওক ইয়াৰ ভিতৰত কিমান জীৱ আছে। এয়াতো 2 লিটাৰ পানীতেই ইমান, আৰু য'ত আপুনি মলি মলি গা ধুইছিলে কিমান জীৱক যে আপুনি হত্যা কৰিলে ধৰ্মদাস, কোটি জীৱ মাৰি পেলালে আপুনি। আৰু আপুনি ৰৈ আছে, কৈছে মুক্তি হ'ব। তুমিতো পাপৰহে ভাগি হলা। पृथ्वी ऊपर पग जो धारे है, करोड़ जीव एक दिन में मारे। कहते 70 ब्राह्मण की है हत्या, जो चौका तुम देव नित्या। ब्राह्मण संस हत्या जो होई, जल स्नान करत हो सोई। এতিয়া যেনেকৈ আপোনালোকৰ শাস্ত্ৰত কৈছে ব্ৰহ্ম হত্যাৰ পাপ বহুত ডাঙৰ হয়, জীৱহিংসা ব্ৰহ্ম। আৰু যেনেকৈ জীৱহিংসা মানে ব্ৰহ্মৰ হিংসা, ভগতক যদি মাৰে তেন্তে সেয়া জীৱহিংসা হয়। কৈছে এটা যি তুমি খাদ্য বনোৱাৰ আগতে মাটি আৰু গোবৰেৰে সেই স্থান মচা হৈছিলে। আৰু কোৱা হয় আপুনি যি চৌকাখন মচিছে য'ত ৰুটি বনাব, এইখিনি পৰ্চনত 1000 কোটি জীৱৰ হত্যা কৰিলে। কোৱা হয় कि पृथ्वी ऊपर पग जो धारे, करोड़ जीव एक दिन में मारे। যেনে আপোনালোকে গোটেই দিনটো ঘূৰি ফুৰে, এদিনত আপোনালোকে কোটি জীৱ নাশ মাৰি পেলায়। और कहते जो चौका ब्राह्मण 70 ब्राह्मण की है हत्या, जो चौका तुम देव नित्या। তুমি নিত্য যি মোচা মেলা কৰা, তেতিয়া 70 ব্ৰাহ্মণক হিংসা কৰা যেন হয়। और ब्राह्मण सेंस हत्या जो होई, जल स्नान करत हो सोई। এই পুখুৰীত যে গা ধোৱা তাতে বহুত জীৱ মৰি যায়। 1000 জন ব্ৰহ্ম হত্যাৰ পাপ লাগে তোমাৰ। हरी भांति पृथ्वी के रंगा, अंत कोट जीव उड़े पतंगा। खान पान में दमन प्राणी, कैसे पाओ मोक्ष निशानी। তোমালোকে যে খোৱা লোৱা কৰা তাতেও জীৱ মৰে, আটা মঠিলেও তাতে জীৱ মৰে। তোমালোকে যে মাটি মচা তাতেও বহুত জীৱ মৰে। আৰু আপুনি কয় আমি জীৱ হিংসা নকৰোঁ। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ মনলৈ এই কথা আহিব যে কোৱাৰ ভাৱ এইটোৱেই দাসৰ যে সেই তীৰ্থলৈ যাওঁতে আৰু আহোঁতে আপোনালোকে যি পাপ জীৱ মাৰিলে সেয়াটো আপোনাৰ বেড একাউণ্টলৈ গ'ল, পুণ্য এটাও নাপালে। কাৰণ এয়া সদগ্ৰন্থৰ বিপৰীত সাধনা, শাস্ত্ৰবিধি ত্যাগ কৰি এয়া মনৰ মতে কৰা আচৰণ। গতিকে ইয়াত আপোনালোকৰ মনলৈ এইটো শংকা আহিব, ঠিক আছে আজি যিয়ে কনচেপ্ট, আজি যিয়ে সৎসংগ এইটো কনচেপ্ট চলি আছে যে এই তীৰ্থ কি হয়, এই অমৰধাম বৈষ্ণদেৱী আদি কেনেকৈ হ'ল এয়া ক্লিয়াৰ হ'ল। আৰু দ্বিতীয়টো হ'ল ভগৱানৰ দৰ্শন হয়, মন্ত্ৰৰেহে মুক্তি হ'ব। যেনেকৈ আপুনি শ্ৰীকৃষ্ণ বিষ্ণুদেৱ আৰু শ্ৰী ভগৱান শংকৰদেৱক ভগৱান বুলি মানা, যেনেকৈ পাৰ্বতীতকৈ বেছি দৰ্শন শিৱৰ কোনেও কৰিব নোৱাৰে। তেওঁতো তেওঁৰ ধৰ্মপত্নী আছিলে, অৰ্ধাংগিনী আছিলে, আটাইতকৈ বেছি দৰ্শন তেওঁৱেই কৰিছিল, কিন্তু মুক্তি পোৱা নাছিল। সেই মন্ত্ৰৰেহে মুক্তি হ'ল। ভগৱানে নিজেই সেই পৰম অক্ষৰ ব্ৰহ্মই আমাৰ এই পৃথিৱীত, ভূমিত, ভাৰতবৰ্ষত, পৃথিৱীত কাশীত থাকি গুচি গৈছিল আৰু কোটি কোটি ব্যক্তিয়ে দৰ্শন কৰিছিলে, লাখে লাখে। মুক্তি নহ'ল কাৰণ তেওঁলোকে সেই মন্ত্ৰ পোৱা নাছিলে, কাৰণ যোগ্য হোৱা নাছিলে তেওঁলোক, যাৰ বাবে মন্ত্ৰ প্ৰাপ্ত কৰিব পাৰে, যাৰ পৰা মুক্তি হ'ল হয়। গতিকে সেই মন্ত্ৰ আৰু সেই সময় এতিয়া আহিছে পুণ্যাত্মাসকল। এতিয়া কলিযুগৰ সেই পিতৃ মাতৃ ধন্য, যাৰ দ্বাৰা আপোনালোকৰ জন্ম হ'ল। আৰু এনেকুৱা সময়ত যি পৰমাত্মাই পূৰ্বতে নিৰ্ধাৰিত কৰিছিলে, এতিয়া সেই সময় আহি গৈছে, সেই কমপ্লিট কোৰ্চ আপোনালোকৰ প্ৰাপ্ত হ'ব আৰু এই মন্ত্ৰৰে মুক্তি হ'ব, যি আজি এই দাসৰ লগত উপলব্ধ। ইয়াক প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰক। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱ, তেওঁ সকলো আত্মাৰে জনক হয়, আমাৰ সকলোৰে পিতা হয়। সেই পৰমাত্মা আমাৰ হিতেশী হয়। তেওঁ স্বয়ঙে ইয়ালৈ আহি আমাক এইটো জ্ঞান দিয়ে যে তোমালোক সকলো আত্মাই ইয়াৰে বাসিন্দা নহয়,
এই স্থান আপোনালোকৰ নিজ স্থান নহয়। আপোনালোকে এই অস্থায়ী ধৰাক পাৰ্মানেণ্ট বুলি মানি লৈছে, যদিও আপোনালোকে জানে যে না ইয়াত কোনো আছিলে না কোনো থাকিব। তাৰ পিছতো আপোনালোকে চিন্তা কৰা নাই। এই বিষয়ে পৰমাত্মাই কৈছে, कबीर ये माया अटपटी, सब गट आण अड़ी, किस किस को समझाऊं या कुए भांग पड़ी। इस झूठे सुख को सुख कहे, ये मान रहा मनमोद, ये सकल चबीना काल का, कुछ मुख में कुछ गोद। पृथ्वीपति चकवे गए, जिनके चक्कर चलंत, रावण सरीखे कौन गिने, ऐसे गए अनंत। পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে কবিৰ পৰমেশ্বৰে যে আপোনালোক যি লোকত আছে এই লোক সঠিক নহয়। ইয়াত আপোনালোকে ঘৰ বাৰী বনোৱাত, গাড়ী অথবা অন্য সম্পত্তি গঢ়াত সম্পূৰ্ণ মানৱ জীৱন লগাই দিয়ে, আৰু সেই কালচোৱাত আপোনাৰ লগত নাজানো কিমান ঘটনা ঘটি যায়, কিমান বিপদৰ সন্মুখীন হ'বলগীয়া হয়। কাৰোবাৰ পুত্ৰ মৰি যায়, কাৰোবাৰ পুত্ৰী বিধৱা হৈ যায়, কাৰোবাৰ কোনো ব্যৱসায়ত ঘাটি হোৱাৰ বাবে টেনশ্যনৰ মুখামুখি হ'বলগীয়া হয়। কোনো প্ৰাণীয়ে এই 21 ব্ৰহ্মাণ্ডৰ যি কালৰ লোক আছে ইয়াত কোনো সুখী নহয় আৰু কোনো স্থায়ী নহয়। পৰমাত্মাৰ সৈতে পৰিচিত যি মহাপুৰুষ আহিছিলে তেওঁলোকে আৰু স্বয়ং পৰমেশ্বৰ কবীৰদেৱে আহি ইয়াৰে বাস্তৱিকতাৰ কথা কোৱাৰ চেষ্টা কৰিছিলে, কিন্তু আমি অজ্ঞানতাৰে ইমান পৰিপূৰ্ণ হৈ গৈছিলোঁ যে আমি পৰমাত্মাৰ সেই জ্ঞানক স্বীকাৰ নকৰিলোঁ। এতিয়া দয়া কৰিছে পৰমাত্মাই আপোনালোকক প্ৰথমে শিক্ষিত কৰিলে, নহ'লে আপোনালোকে আগৰ ইতিহাস চাব পাৰে। কোনো যুগতে কোনো প্ৰজা শিক্ষিত হোৱা নাছিলে, কেৱল ব্ৰাহ্মণ বৰ্গই আছিলে যিয়ে শিক্ষা গ্ৰহণ কৰিছিলে আৰু সদগ্ৰন্থবোৰক জানিবলৈ শিক্ষা গ্ৰহণ কৰিছিলে। সংস্কৃত ভাষাই তেতিয়া মূল আছিলে আৰু অন্য প্ৰজা নিজৰ সেই ধাৰ্মিক গুৰুসকলৰ পৰা আধ্যাত্মিক জ্ঞান শুনি নিজৰ জীৱন নিৰ্বাহ কৰিছিলে। এতিয়া আপোনালোকক শিক্ষিত কৰি তুলিছে যাতে আপোনালোকে যি সদগ্ৰন্থবোৰক সত্য বুলি মানিছিলে, আমাৰ ধৰ্মগুৰুসকলে আমাক তাৰে বিপৰীত জ্ঞান দিছিলে। তাক কোৱা হয় শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, মানে শাস্ত্ৰৰ বিৰুদ্ধে জ্ঞান, আৰু যদি শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰা হয় সেই সাধনা ব্যৰ্থ হয়। ইয়াৰ প্ৰমাণ আছে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24। 23 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, অৰ্থাৎ সদগ্ৰন্থত বৰ্ণিত জ্ঞান আৰু তাৰ সমাধান সাধনা তাক নকৰি নিজৰ মনমুখী মন্ত্ৰৰে মনৰ মতে আৰতি কৰে, যেনেকৈ ওম জয় জগদীশ্বৰে স্বামী জয় জগদীশ্বৰে জয় গণেশ দেৱা, এই ধৰণৰ যিবোৰ আৰতি আছে সেইবোৰ আমাৰ সদগ্ৰন্থত নাই। সদগ্ৰন্থৰ পৰিচয়ো আপোনালোকক দিম, সদগ্ৰন্থবোৰ কি কি, আৰু বহুবাৰ আগতেও আপোনালোকক সদগ্ৰন্থৰ বিষয়ে কৈছোঁ যে মূল সদগ্ৰন্থ কোন কোনবোৰ হয় যিবোৰ গড গিভেন, আৰু ঋষিমুনিসকলে বনোৱা গ্ৰন্থ কি কি হয় সেয়া পুৰাণ, উপনিষদ, আৰু গড গিভেন কোনবোৰ সদগ্ৰন্থ হয় যি চাৰিও পবিত্ৰ বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা আৰু পবিত্ৰ সূক্ষ্ম বেদ যি কমপ্লিট গড গিভেন কমপ্লিট স্পিৰিচুৱেল নলেজ হয়, পূৰ্ণ পৰমাত্মাৰ দ্বাৰা দিয়া সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান হয়, সেয়া সূক্ষ্ম বেদ।
সেই সূক্ষ্মবেদক আমাৰ ধৰ্মগুৰুসকলে বুজি নাপালে। এই দাসৰ ওপৰত দয়া কৰিছে সেই সূক্ষ্মবেদক বুজাত আৰু বুজোৱাৰ বাবে। গতিকে যিয়ে সদগ্ৰন্থৰ বিপৰীত সাধনা কৰে তেওঁ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰি আছে। সদগ্ৰন্থৰ বিষয়ে আপোনালোকক ক'লোৱেই। সূক্ষ্মবেদ, পবিত্ৰ চাৰিও বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা। ইয়াৰ অতিৰিক্ত যিবোৰ গ্ৰন্থ আছে সেইবোৰ ঋষিমুনিসকলে দিয়া গ্ৰন্থ। যদিহে সেইবোৰ বেদৰ সৈতে মিলে তেন্তে সেয়া শুদ্ধ। তাৰ অতিৰিক্ত যিবোৰ জ্ঞান তাৰ ভিতৰত আছে সেয়া তেওঁলোকৰ নিজৰ, সেয়া যথাৰ্থ জ্ঞান নহয়। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 23 কৈছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, মনৰ মতে সাধনা কৰে, নাতো তেওঁলোকৰ কোনো সুখ হয়, না কোনো তেওঁলোকৰ সিদ্ধিপ্ৰাপ্ত হয়, না তেওঁলোকৰ গতি হয়, অৰ্থাৎ ব্যৰ্থ, ইউজলেছ। তেন্তে কি লাভ এইবোৰ কৰাৰ, যাৰ পৰা একো লাভেই নাপায়? গতিকে সেইবাবে 24 নম্বৰ শ্লোকত গীতাৰ অধ্যায় নম্বৰ 16 24 নম্বৰ শ্লোকত তৎক্ষণাৎ কৈছে, সেইবাবে তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত সদগ্ৰন্থই প্ৰমাণ। অৰ্থাৎ সদগ্ৰন্থক আধাৰ মানি যি সন্তই সাধনা কয় তাকেই স্বীকাৰ কৰা। অন্য শাস্ত্ৰৰ সাধনা কৰাৰ কথা কোৱাজনক তৎক্ষণাৎ বাদ দিয়া। তেওঁ নিজৰ জীৱনো নষ্ট কৰি আছে আৰু শ্ৰদ্ধালুসকলকো মিছগাইড কৰি আছে। গতিকে যি মহাপুৰুষসকলে পৰমাত্মাক পালে, কাৰণ পৰমাত্মাৰ গুণক বেদে প্ৰমাণ দিছে যে সেই পৰমেশ্বৰে স্বয়ং নিজ স্থানৰ পৰা গতি কৰি আহে। পৰমাত্মা পৰমেশ্বৰ ওপৰৰ লোকত থাকে, সত্য লোকত, আৰু তাৰ পৰা গতি কৰি আহে সশৰীৰ, ইয়াত অন্য ৰূপ ধাৰণ কৰি লয় আৰু ভাল আত্মাসকলক লগ কৰে। যিসকল দৃঢ় ভক্ত তেওঁলোকক উপদেশ দিয়ে, যথাৰ্থ জ্ঞান বুজায়, নিজৰ সৈতে পৰিচিত কৰাই সৎলোক নিজ স্থানলৈ লৈ গৈ আকৌ এৰি দিয়ে ইয়াত। আৰু সেই পৰমাত্মাই তিনি স্থিতিত আমাৰ কেয়াৰ টেক কৰে, আমাৰ চোৱা চিতা কৰে। এটা ৰূপত তেওঁ স্বয়ং থাকে সৎলোকৰ ভিতৰত, তাত পৰমাত্মা নৰ আকাৰত, তাতো নৰ আকাৰত থাকে, আৰু ইয়ালৈ আহিলেও পৰমাত্মা নৰ আকাৰতেই আহে। গতিকে সৎলোকত যি পৰমাত্মাৰ স্থিতি সেয়া মনুষ্য সদৃশ হয়, মনুষ্যবধ হয়। তেওঁৰ শৰীৰৰ যি উজ্জ্বলতা, পোহৰ, এডাল নোমৰ গুৰিৰ শোভাত এটা নোমৰ গুৰি বুলি কোৱা হয় নোমৰ। এডাল নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ, এই দুটাক মিলাই যিমান পোহৰ হয়, তাৰ যি উজ্জ্বলতা, পৰমাত্মাৰ এক নোমৰ ইমান পোহৰ হয়। তেন্তে বাকী শৰীৰৰ কিমান হ'ব বুজিছেই নিশ্চয়। তাততো পৰমাত্মাই এক ৰূপত এনেকৈ ৰুল কৰে, অল আৰ কণ্ট্ৰলাৰ, আৰু অল আৰ ক্ৰিয়েটৰৰ ৰূপত তাত বিৰাজমান হৈ আছে সেই পৰমাত্মাই, যিয়ে বাৰাণসীত, কাশীত শিপিনীৰ ৰূপত, তাঁতীৰ ৰূপত তাত আছিলে। এতিয়া কলি যুগত চন 1398 পৰা আৰু চন 1518লৈকে 120 বছৰ আছিলে। সেই পৰমাত্মাই এই অসংখ্য ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনত বিৰাজমান হৈ আছে। সেই সিংহাসনত বিৰাজমান হৈ আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আমি প্ৰত্যেকেই জীৱনত সুখ, শান্তি আৰু সফলতা বিচাৰোঁ। তাৰ বাবে ভগৱানৰ ওচৰত দিন ৰাতি প্ৰাৰ্থনা কৰোঁ। কিন্তু ইমান ভক্তি আৰু উপাসনা কৰাৰ পাছতো যদি জীৱনত কেৱল দুখ আৰু অশান্তিহে আহে, তেতিয়া কি হ'ব? ভগৱান মিছা নেকি? নে আমাৰ ভক্তিত কিবা ভুল আছে? আজি আমি আপোনালোকক চিনাকি কৰাই দিম নগাঁও জিলাৰ এগৰাকী যুৱতী মৃদুমণি কাকতিৰ সৈতে। সৰুৰে পৰা কৃষ্ণ ভক্তি আৰু পাছলৈ একেৰাহে 9টা বৃহস্পতিবাৰে
ব্ৰত পালন কৰি তেওঁ লাভ কৰিছিল কেৱল আৰ্থিক অনাটন, শিক্ষাত বাধা আৰু শাৰীৰিক ৰোগ। মানসিকভাৱে ভাগি পৰি ভগৱানৰ ওপৰত বিশ্বাস সম্পূৰ্ণৰূপে হেৰুৱাই পেলোৱা মৃদুমুনিৰ জীৱনলৈ এদিন হঠাতে আহিল এখন বিশেষ পুথি, জ্ঞান গংগা। এই এখন পুথিয়ে কেনেকৈ তেওঁৰ জীৱনৰ অন্ধকাৰ দূৰ কৰি হেৰুৱা বিশ্বাস ঘূৰাই আনিলে, কেনেকৈ তেওঁ আজি এক সুখী জীৱন যাপন কৰি আছে। আহক পলম নকৰি এই আশ্চৰ্যজনক পৰিৱৰ্তনৰ কাহিনী তেওঁ নিজ মুখৰ পৰাই শুনো। নমস্কাৰ মহাশয়। নমস্কাৰ, কি নাম মহাশয় আপোনাৰ? মোৰ নাম মৃদুমণি কাকতি। আপুনি ক'ৰ পৰা আহিছে? মই অসম ৰাজ্যৰ কামৰূপ জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ 2018 চনৰ আগষ্ট মাহৰ 27 তাৰিখে আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? তেখেতৰ শৰণলৈ নহাৰ আগতে আমাৰ ঘৰত শংকৰী আছিলে। তাৰপিছত মই কিন্তু সাই বাবা ভক্তি কৰিছিলোঁ, কাৰণ সকলোৱে সেইখিনি সময়ত সাই বাবা খুব মানিছিলে আৰু 9টা বৃহস্পতিবাৰ ব্ৰত কৰিলে ফল পোৱা যায় বুলি কৈছিলে। সেয়েহে মই সাই বাবা ব্ৰত কৰিছিলোঁ আৰু সাই বাবা ভক্তি কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি সাই বাবাৰ সাধনা কৰিছিল, আপুনি ব্ৰত পালন কৰিছিল, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? সেই ভক্তিৰ দ্বাৰা মোৰ যি মানসিক স্থিতি বহুত বেয়া হৈছিলে, আমাৰ ঘৰত আৰ্থিকভাৱে যিবোৰ সমস্যা আছিলে বা মোৰ যিখিনি পাৰ্চনেল সমস্যা আছিলে, সেই সমস্যাবোৰৰ পৰা মই পৰিত্ৰাণ পোৱা নাছিলোঁ কেতিয়াও। সেইকাৰণে মই ভাবিলোঁ যে এনেকৈ ভক্তি কৰিলে কি হ'ব, মোৰ জীৱনটো মই সেইটো নাজানো। তথাপিও মই যেতিয়ালৈকে সন্ত ৰামপালজী গুৰু মহাৰাজৰ যিহেতু জ্ঞান পোৱা নাছিলোঁ, তেখেত কোন হয় কেতিয়াও চিনি পোৱা নাছিলোঁ, জানা নাছিলোঁ, তেতিয়ালৈকে মই সাই বাবাৰ ব্ৰত ৰাখি আছিলোঁ, ব্ৰত মানি আছিলোঁ, তেওঁৰে ভক্তি কৰি গৈছিলোঁ, কিন্তু মই একো লাভ পোৱা নাছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ মই আহিলোঁ, মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ। মোক এজন বন্ধুৱে কিতাপখন দিছিলে আৰু সেই কিতাপখন মই কিমান গুৰুত্বপূৰ্ণ সেইখিনি সময়ত বুজি পোৱা নাছিলোঁ। সেয়েহে কিতাপখন মই 3 মাহ ধৰি ৰাখি থৈছিলোঁ, কাৰণ পঢ়া নাছিলোঁ, সময় পোৱা নাছিলোঁ, সেইকাৰণে মই পঢ়া নাছিলোঁ। ইউনিভাৰ্চিটিৰ ক্লাছবোৰ আছিলে, ছেমিনাৰ আছিলে, সেইকাৰণে মই কিতাপখন পঢ়িবলৈ সময় পোৱা নাছিলোঁ। 3 মাহৰ পিছত যেতিয়া মই কিতাপখন পঢ়িছোঁ, তেতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ সঁচাকৈ ইয়াত যিখিনি জ্ঞানৰ কথা কৈছে, সেই জ্ঞান গংগা কিতাপখনত 18 পুৰাণৰ বিষয়ে আছে, লগতে 4 বেদৰ কথা আছে। সেই সকলো শাস্ত্ৰত যে পৰম পিতা পূৰ্ণ ব্ৰহ্ম, আমাৰ সকলোৰে পৰম পিতা কোন হয় সেইটো খুব সুন্দৰকৈ বুজাই দিছে আৰু সৃষ্টি ৰচনাটোৰ কথা খুব সুন্দৰকৈ বুজাই দিছে। লাহে লাহে মই কিতাপখন পঢ়ি বুজি পালোঁ। প্ৰথমতে মই বুজিবলৈ অলপ অসুবিধা পাইছিলোঁ, সেইটো সকলোৱে হয়তো হ'ব পাৰে, নাজানো, মোৰ হৈছে। তাৰপিছত মই যিবোৰ ইণ্টাৰভিউ আছিলে, যিবিলাক সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহি কোনে কেনেকুৱা ধৰণৰ ফল পাইছে, সেইবোৰ মই পঢ়িলোঁ। পঢ়াৰ পিছতে মোৰ অন্তৰত লাগি গ'ল যে সঁচাকৈ যদি তেওঁৰ শৰণত থাকি মই ভক্তি কৰোঁ, নিশ্চয় মোৰ মানৱ জীৱনটো সফল হ'ব। সেই বুলি ভাবি মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে অলপ জনাব। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই বহুতখিনিয়ে শান্তি পাইছোঁ, কাৰণ মই তাৰ আগতে শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। মোৰ পেটৰ বিষটো খুব বেছিকৈ আছিলে আৰু ডক্টৰক যেতিয়া দেখুৱাইছিলোঁ তেতিয়া ডক্টৰে এপেণ্ডিক্স থকা বুলি কৈছিলে আৰু এপেণ্ডিক্সটো লাহে লাহে বাঢ়ি গৈছিলে, অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে। মই অপাৰেশ্যন কৰিবলৈ ভয় খাইছিলোঁ, সেইকাৰণে মই অপাৰেশ্যন কৰাৰ সিদ্ধান্তটো নল'লোঁ। কিন্তু তেতিয়াও মই পোৱা নাছিলোঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ জ্ঞান পোৱা নাছিলোঁ, কিতাপ পোৱা নাছিলোঁ, সেইবাবে মই সাই বাবাই ভক্তি কৰি আছিলোঁ। কিন্তু ভক্তি যিমানে কৰিছিলোঁ মই কেতিয়াও শান্তি পোৱা নাছিলোঁ, মানসিকভাৱে অশান্তি আছিলে। ঘৰুৱা আমাৰ আৰ্থিক অৱস্থা বেয়া আছিলে, লগতে মোৰ দেউতা বহুত ড্ৰিংকছ কৰিছিলে, সেইবোৰ সমস্যা আছিলে। কেতিয়াবা মই মাজে মাজে ডিপ্ৰেশ্যনতো পৰিছিলোঁ, কেনেকৈ ঠিক হ'ব ঘৰখন, দেউতা কেনেকৈ ঠিক হ'ব, জীৱনত কেনেকৈ আগবাঢ়ি যাম, কেনেকৈ পঢ়া শুনাত আগবাঢ়ি যাম, সেইটো লৈ মোৰ বহুত চিন্তা হৈছিলে। মোৰ মানসিক অৱস্থাটো বহুত বেয়া আছিলে। লগতে যেতিয়া মোৰ শাৰীৰিকভাৱে অসুস্থ হৈছিলোঁ তেতিয়া আৰু মোৰ বেছি অশান্তি হৈছিলে, বহুত চিন্তা হৈছিলে কেনেকৈ কি হ'ব। কিন্তু সেইখিনি মই কেতিয়াও শান্তি পোৱা নাছিলোঁ। যেতিয়া মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মই লাহে লাহে মোৰ শৰীৰটো সুস্থ হৈ পৰিলে, লগতে আমাৰ ঘৰখনো লাহে লাহে ভাল হৈ আহিবলৈ ধৰিলে। আৰু মোৰ দেউতা যিহেতু কৈছোঁ বহুত ড্ৰিংকছ কৰে বুলি, বহুত অশান্তি হৈছিলে আমাৰ ঘৰত, সৰুৰে পৰা বহুত অশান্তি পাই আহিছিলোঁ। সেইখিনি বহুত মানসিকভাৱে বহুত ভাগি পৰিছিলোঁ। মই এতিয়া
সেইখিনি ভাষাৰে বুজাই ক'বলৈ অকণমান অসুবিধা হ'ব। বহুত ভাগি পৰিছিলোঁ মানসিকভাৱে। যেতিয়া মই দীক্ষা লোৱাৰ এবছৰ 1.5 বছৰলৈকে মই ঘৰত সংঘৰ্ষ কৰিব লগা হৈছে মোৰ দেউতাৰ লগত। দেউতা কাৰণ নাহে, কেতিয়াও মানি লোৱা নাছিলে। দেউতাই সমাজখন এৰি থৈ কেতিয়াও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহিম বুলি দেউতাই কোৱা নাছিলে, বিৰোধ কৰিছিলে সদায় মোক। গতিকে সেই ক্ষেত্ৰত বহুত অসুবিধা হৈছিলে। যেতিয়া দেউতাও শৰণলৈ আহিল লাহে লাহে, সেইখিনিত বহুত সংঘৰ্ষ কৰিছোঁ। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে মোৰ এই সকলোখিনি সমস্যা লাহে লাহে দূৰ হৈছে। এতিয়া মই মানসিকভাৱে অলপ শান্তি পাইছোঁ আৰু শৰীৰটো মোৰ সুস্থ। তেনেকুৱা ধৰণৰ বেমাৰ আজাৰ একো নাই। আপুনি যিহেতু জনালে যে আপোনাৰ পিতৃয়ে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে অধিক মাত্ৰাত নিচা সেৱন কৰিছিল, বৰ্তমান তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁ সেই নিচা ত্যাগ কৰিবলৈ সক্ষম হ'লনে? হয়, নিশ্চয়। যেতিয়াৰ পৰা তেওঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলে তেতিয়াৰ পৰা তেওঁ নিচা নিজে খোৱাটো দূৰৰে কথা, তেওঁ নিচা খোৱা ব্যক্তিৰ কাষলৈকো যাব নোৱাৰা হ'ল। আগতে আমি তেওঁক যদি কওঁ মদ খাই আহিছে, ড্ৰিংকছ কৰি আহিছে বুলি ক'লে ঘৰত উল্টাই বহুত অত্যাচাৰ হৈছিলে, বহুত অত্যাচাৰ চলাইছিলে। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলে তেওঁ নিচা খোৱা ব্যক্তিৰ কাষলৈ যাব নোৱাৰা হ'ল। তেওঁ বমি আহিবলৈ ধৰে। তেওঁ নিজেই কয় যে মই অমুকৰ ওচৰলৈ যাব নোৱাৰোঁ, ড্ৰিংকছ কৰি আহিছে, ইমান বেয়া গোন্ধাইছে, তেনেকৈ কয়। দেউতা নিজে যাব নোৱাৰা হ'ল। কিন্তু তাৰ আগতে সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ নহাৰ আগতে দেউতাক আমি বহুত ব্যৱস্থা লৈছিলোঁ ড্ৰিংকছ এৰিবৰ কাৰণে, বহুত ঔষধ খুৱাইছিলোঁ। আৰু দেউতাই সেইটো গম নাপায়। আমি মনে মনে কিছুমান কাম কৰিছিলোঁ, ঔষধ খুৱাইছিলোঁ মদটো এৰিবৰ কাৰণে। কিন্তু দেউতাই কেতিয়াও এৰিব পৰা নাছিলে। আৰু কেতিয়াবা শপতো খাইছিলে এৰিম বুলি, কিন্তু কেতিয়াও এৰিব পৰা নাছিলে। দিনে দিনে অশান্তিবোৰ বাঢ়ি গৈছিলে। যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজত দীক্ষা ল'লে সেই দিনটোৰ পৰা তেওঁ বেয়া বস্তুৰ কাষলৈ যাব নোৱাৰা হ'ল। সেই কথাটোলৈ আমাৰ বহুত আচৰিত লাগিছে, কাৰণ কোনেও কেতিয়াও ইমানখিনি কৰাৰ পিছতো কেতিয়াও দেউতা এৰিব পৰা নাছিলে। সদায় খাইছিলেই, যিমান বেলেগ ঔষধ খালেও মদ খাব পাৰিছিলেই। কিন্তু শৰণলৈ অহাৰ পিছত তেওঁ যে ওচৰলৈ যাব নোৱাৰা হ'ল, সেইটো কি আচৰিত কথা মানে। আৰু এনেকুৱা আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কি ভক্তি প্ৰদান কৰে যাৰ দ্বাৰা নেকি তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়? হয়, নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। লগতে আৰু মই এইটো ক'ম যে যিমানবোৰ শাস্ত্ৰ আছে সকলো শাস্ত্ৰতে কৈছে যে পৰম পিতা কোন হয় সেইটো খুব সুন্দৰকৈ বুজাই দিছে। আৰু আমি যদি পৰম পিতাৰ চৰণত থাকোঁ তেতিয়াহ'লে আমাক বেয়া বস্তুৱে কেতিয়াও আমাক আক্ৰমণ কৰিব নোৱাৰে বা আমি বেয়া বস্তুৰ কাষলৈ কেতিয়াও যাব নোৱাৰোঁ। সেইকাৰণে হয়তো মই ভাবোঁ যিহেতু পৰম পিতা পৰমেশ্বৰ কবিৰ পৰমাত্মা হয় বুলি সকলো শাস্ত্ৰতে প্ৰমাণ দিছে। আৰু সেই সন্ত ৰামপালজী গুৰু মহাৰাজে সেই সৎ পথটো মানৱ সমাজক দেখুৱাই দিছে। আৰু সন্ত ৰামপালজী গুৰুৰ চৰণত থাকি আমি যদি ভালদৰে ভক্তি কৰি যাওঁ তেতিয়াহ'লে কেতিয়াও বেয়া বস্তু ওচৰলৈ যাব নোৱাৰে। আৰু সেই প্ৰমাণটো মই মোৰ নিজৰ ঘৰতে পাইছোঁ, কাৰণ দেউতাই এতিয়া বেয়া বস্তুৰ কাষলৈ কেতিয়াও যাব নোৱাৰে। এইটো আমি ঘৰতে প্ৰমাণ পাইছোঁ। গতিকে এইটো প্ৰমাণ হৈ গৈছে। তেওঁ মানৱ সমাজলৈ যি জ্ঞান প্ৰচাৰ কৰিছে সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। গতিকে এই শাস্ত্ৰ অনুকূল ভক্তি যিয়ে গ্ৰহণ কৰিব তেওঁ সদায় সুখী হৈ থাকিব এই সংসাৰত। মহাশয়, চৰকাৰে যিটো কাম কৰিব পৰা নাই সেই কামটো সন্ত ৰামপাল গুৰু মহাৰাজে কৰি দেখুৱাইছে। আৰু বৰ্তমান সময়ত আমাৰ যুৱ প্ৰজন্মৰ নিচাৰ প্ৰতি যি আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে, তেনে ক্ষেত্ৰত আপুনি যুৱ প্ৰজন্মক কি বাৰ্তা দিব বিচাৰে তেওঁলোকেও যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি উপকৃত হ'ব পাৰে? হয়, নৱপ্ৰজন্মলৈ মই এইটোৱে ক'ব বিচাৰিম, কিয়নো বহুতে আজিকালি নিউজবোৰত দেখাই পাওঁ যে প্ৰত্যেক দিনাই ইমানেই যুৱ প্ৰজন্ম নিচাৰ প্ৰতি আসক্ত হৈ পৰিছে। ল'ৰা ছোৱালী বুলি কোনো কথা নাই, ল'ৰাই যিমান কৰিছে ছোৱালীও সিমানেই আগবাঢ়ি গৈছে বেয়া দিশবোৰত। আৰু যিমানবোৰ আমাৰ চেণ্টাৰ আছে, নিচামুক্তি কেন্দ্ৰবিলাক আছে বা নিচা এৰিবৰ বাবে বহুতো ব্যৱস্থা আগৰ পৰা দেখি আহিছোঁ। সেইখিনি ব্যৱস্থা আমি দেউতাৰ ক্ষেত্ৰতো লৈছিলোঁ। কিবা ঔষধ খোৱা, কিবা বহুত ধৰণৰ কিবা কিবি আছে। আৰু সেইবোৰ কৰিও আজি কোনো এখন ঘৰেই মুক্ত পোৱা নাই। কাৰোবাৰ ঘৰত যদি তেনেকুৱা ব্যক্তি আছে তেতিয়াহ'লে সেই ঘৰখনে বুজি পায় যে নিচা কৰিলে কিমান অশান্তি হয়, ঘৰখনৰ অশান্তি লগতে নিজৰ শৰীৰৰ অশান্তি। কিন্তু নিজে সেইটো হয়তো উপলব্ধি কৰিব নোৱাৰে। আৰু কিছুমানে সেইবোৰ এৰিম বুলিও এৰিব নোৱাৰে আৰু বহুত চেষ্টা কৰে, বহুতে বহুত চেষ্টা কৰে। কিন্তু অভ্যাসটো যিহেতু হৈ যায় তেওঁলোকে এৰিব নোৱাৰে, নিজেও চেষ্টা কৰে এৰিব নোৱাৰে। সেয়েহে মই এইটোৱে ক'ব বিচাৰিম যে
সন্ত ৰামপালজী গুৰু মহাৰাজৰ যি জ্ঞান গংগা পুস্তক আছে সেই পুস্তকখন অধ্যয়ন কৰক, অধ্যয়ন কৰি তেখেতৰ শৰণলৈ আহক, তেখেতে যি জ্ঞান দিছে সেই জ্ঞান গ্ৰহণ কৰক, গ্ৰহণ কৰি তেখেতৰ চৰণত থাকি সৎ পথেৰে সৎভক্তি কৰি যাওক। তেতিয়া নিশ্চয় এই বেয়া বস্তুবোৰ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিব, সকলোৱে ভাল পথলৈ আহিব পাৰিব বুলি মই ভাবোঁ, আৰু লগতে ধুনীয়াকৈ ভক্তি কৰি মানৱ জীৱনটো সফল কৰিব পাৰিব। মহাশয়া, আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু যৌতুকৰ দৰে কুপ্ৰথাৰ বাবে বৰ্তমান সময়ত আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয়, ভ্ৰূণ হত্যা কৰাও দেখা যায়, আৰু লগতে যৌতুকৰ দৰে কুপ্ৰথাৰ বাবে সমাজত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকৰ দৰে কুপ্ৰথাক নাশ কৰিবৰ কাৰণে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে? হয়, তেখেতে প্ৰচেষ্টা চলাই আছে, যৌতুকমুক্ত বিবাহ প্ৰচলন কৰি আছে, আৰু এই বিবাহ মাত্ৰ 17 মিনিটতে সম্পূৰ্ণ হৈ যায়। তাত কোনো ধৰণৰ বেণ্ড পাৰ্টি নালাগে, কোনো ধৰণৰ টকা পইচা খৰচ কৰিব নালাগে, মাথো লাগিব পৰমাত্মাৰ আশীৰ্বাদ থাকিব, আৰু কোনো ধৰণৰ মেকআপ কৰিব নালাগে। এই সকলোবোৰ আমি ত্যাগ কৰি আমি তেখেতৰ শৰণত থাকিলে 17 মিনিটতে আমাৰ বিবাহখন সম্পন্ন হ'ব। কিয়নো বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় বিবাহ যি যৌতুক প্ৰথা চলি আছে সেই প্ৰথাৰ বাবে বহুতো নাৰী, বহুতো যুৱতী আজি আত্মহত্যাৰ বলি হ'ব লগা হৈছে। বহুতো যৌতুকৰ বাবে বহুতো নাৰী আজি কিমান অথলে যাব লগা হৈছে, বা পিতৃ মাতৃসকলৰ কিমান কষ্ট উপাৰ্জন, কিমান কষ্ট কৰিব লগা হৈছে সেইটো সকলোৱে বুজি পায়। আৰু সেয়েহে ছোৱালী থকা ঘৰকেইখনৰ বহুত ছোৱালী এজনী বিয়া দিবৰ বাবে বহুতো কষ্ট হয়, নিজৰ ধন সম্পত্তি মাটি বাৰী বিক্ৰী কৰি এজনী ছোৱালী যৌতুক দিব লগা হয়, ছোৱালীজনীৰ উপৰিও যৌতুক দিব লগা হয়। কিন্তু ইমানখিনি কৰাৰ পিছতো সেই ছোৱালীজনী গৈ পেলাই যৌতুকৰ অত্যাচাৰ সহিব নোৱাৰি শেষত আত্মহত্যাৰ মুখামুখি হ'ব লগা হয়। তেনেকুৱা ধৰণৰ আচলতে বাতৰিবোৰে বহুত দুখ দিয়ে, যেতিয়া প্ৰত্যেক দিনাই তেনেকুৱা ধৰণৰ এটা নিউজ পাওঁ, বা বহুত বেয়া লাগে। আৰু সেয়েহে মই ক'ব বিচাৰোঁ যে নতুন প্ৰজন্ম আৰু অভিভাৱকসকললৈ এটাই প্ৰাৰ্থনা, মোৰ এটাই অনুৰোধ যে জ্ঞান গংগা কিতাপখন পঢ়ক, সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহক, আৰু নিজেও সুখী থাকক, লগতে মানৱ জীৱনটো কেনেকৈ সফল কৰিব সেই সম্পৰ্কে আপোনালোকে খুব ভালদৰে বুজি পাব। মানৱ জীৱনটো সফল কৰি তোলক, নিজৰ আত্মা কল্যাণ কৰাৰ লগতে, আৰু এই সংসাৰত আমি যাতে সুখী হৈ থাকিব পাৰোঁ সকলোৱে। গতিকে জ্ঞান গংগা কিতাপখন পঢ়ক, আৰু সেই জ্ঞান লৈ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত থাকক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই কৈছোঁ আমাৰ ঘৰত আৰ্থিক সমস্যা আছিলে বহুত, লগতে দেউতাৰ সেইটো সমস্যা আছিলে ড্ৰিংকছৰ, আৰু মোৰো কিছুমান পঢ়া শুনাৰ ক্ষেত্ৰত মই আগবাঢ়ি কেতিয়াও যাব পৰা নাছিলোঁ আৰ্থিক সমস্যাৰ কাৰণে। আৰু লাহে লাহে আৰ্থিক সমস্যাবোৰো ঠিক হ'বলৈ ধৰিছে, আৰু মই নিজেও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত যিদিনাখনেই মই দীক্ষা লৈছোঁ সেইদিনাই মই তেখেতৰ আশীৰ্বাদত মই এটা সৰু সুৰা হ'লেও কিবা এটা ইনকামৰ ৰাস্তা পাইছোঁ, আৰু সেই ইনকামেৰে মই এতিয়া খুব সুন্দৰকৈ ভক্তি কৰি আছোঁ। লগতে মই আৰ্থিক সমস্যাৰ পৰা বহু পৰিমাণে সফল হৈছোঁ বুলি ক'ব পাৰি। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, যিসকল দৰ্শকে টিভি স্ক্ৰীণত আপোনাক প্ৰত্যক্ষ কৰি আছে, যদিহে কোনো লোকে সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? হয়, জ্ঞান গংগা কিতাপখন যিয়ে অধ্যয়ন কৰিব তেওঁ গম পাব, তাৰ তলতে ফোন নম্বৰ দিয়া আছে। তাত ফোন কৰিলেও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰিব সেই বিষয়ে বিতংভাৱে জানিব পাৰিব। আৰু আমাৰ অসমতো বৰ্তমান সময়ত প্ৰত্যেকখন জিলাতে নামদান চেণ্টাৰ গঢ়ি উঠিছে, আৰু সেই ফোন নম্বৰসমূহ লৈ, আৰু লগতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰিব সেই সম্পৰ্কে সৎসং দিয়া হয়। ইউটিউবত পাব, ফেচবুকত পাব, টিভি চেনেল সাধনা ঈশ্বৰ এইবোৰত সৎসংগৰ সময়ত তলত খুব সুন্দৰকৈ ফোন নম্বৰ কেইটামান দিয়া থাকে। তাত ফোন কৰিলে নামদান চেণ্টাৰবোৰত ফোন লাগিব, আৰু খুব সুন্দৰকৈ জানিব পাৰিব, সবিশেষ জানিব পাৰিব তেওঁলোকৰ পৰা কেনেকৈ সন্ত ৰামপালজী গুৰু মহাৰাজৰ ওচৰত শৰণ ল'ব পাৰিব। সেই ফোন নম্বৰ কেইটাত ফোন কৰিলে নিশ্চয় বুজিব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।